কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম। লংকাকাণ্ড ৰামায়ণৰ পৰমাৰ্থিক ব্যাখ্যা। আমি স্ত্ৰীৰূপত মোৰ গৈ কামত আতুৰ হলোঁ। কামাতুৰ গুণটোৱে ৰাৱণ, কাম শক্তি কুম্ভত উঠিল গুণে কুম্ভকৰ্ণ, ইন্দ্ৰিয়গণে জিনিলে গুণে ইন্দ্ৰজিৎ। এই তিনিটা গুণ আমাৰ থকা গুণে আত্মাৰামক চিনি নাপাওঁ। আমি অল্পমতি একোকে নাজানো, তীৰ্থস্থান আদিকে তপস্যা বুলি মানো। বোলে মোৰ পুত্ৰ ভাইজা অপৰ সবক, মানয় দেৱতা বুলি প্ৰতিমা সবক। জলত কৰয় তীৰ্থ বুদ্ধি নিৰন্তৰ, ইটো চাৰি বুদ্ধি মহাজনক নকৰ। জানিবা সিটো গৰুটো অধম, মহামন্দমতী আৰু নাই তাৰ সম। ৰত্নাৱলীত পোৱা যায়। আমি মহামূৰ্খ, একো নাজানো। অলপ পুণ্য কৰি তাকেই যহ কৰোঁ। পুত্ৰ ভাইজা চিৰ কুশলৰ অৰ্থে কৰা কৰ্মকে ধৰ্ম বুলি ধৰোঁ। শৰীৰে আদ্যকুল বুলি ধৰি লওঁ। সাজি লোৱা প্ৰতিমাতে সেৱা কৰি ঈশ্বৰ বুলি মানি আছোঁ। পূজা সেৱা কৰোঁ। নাদৰ খালৰ পানীক গঙা দি তীৰ্থ জ্ঞান কৰি স্নান কৰিছোঁ। সন্ত মহন্ত সবে এইবোৰত বিশ্বাস নকৰে বা নামানে। কৰাবোৰো গৰুতকৈ অধম বুলি শাস্ত্ৰত কৈছে। এই গুণে আমি ৰাৱণ, কুম্ভকৰ্ণ, ইন্দ্ৰজিৎ হলোঁ। আত্মাৰামক চিনি নাপালোঁ। ঘতে ঘতে ৰাম ব্যাপক হুই, আত্মাৰাম বিনে নাহি দুই। সজা মূৰ্তিবিলাক জড় জঠৰ, আত্মাৰাম থকা মনুষ্য চৈতন্য। আত্মাতত্ব একে, এতেকে দেহ আত্মা জীৱ সীতা। কাম ৰাৱণ, কুম্ভে কুম্ভকৰ্ণ, অজিত ইন্দ্ৰিয় ইন্দ্ৰজিৎ, সুচিত্তে বিভীষণ। গুৰু পদ ধ্যানে তৰণীখেন, তৰণী পদে নৌকা, সেন পদে বৈঠা মন। দম্ভ দৰ্প অহংকাৰ, গৰ্ব হিংসা, কুৎসিত কপট, অসূয়া অপ্ৰীতি, নিন্দা তিৰস্কাৰ আদি অসুৰ গুণবোৰে কাম ৰাৱণৰ পুত্ৰ নাতি। মহামায়াই সৈন্যসমে ৰথ গজবাজি হ'ল। ৰাৱণক বধ কৰা শৰ ব্ৰহ্ম নামে অস্ত্ৰ হ'ল। ব্ৰহ্ম নামৰ পৰিচয়, অনুভৱ ব্যাখ্যা। ব্ৰহ্ম দবিৰ ব্ৰহ্ম, জনও ৰাম নাম। দ্বিতীয়ত পৰম ব্ৰহ্ম পৰমাত্মা আপোন গুৰু। তৃতীয়ত অভয় ব্ৰহ্ম, শিক্ষা দিয়া নিজ গুৰু। চতুৰ্থত শুদ্ধ ব্ৰহ্ম, জীৱ ভকত। পঞ্চমত শক্তি ব্ৰহ্ম, অন্নকে আদি কৰি সাজ বস্তু। ষষ্ঠত দাৰু ব্ৰহ্ম, তৰু তৃণ লতা খৰি। এই ছয় ব্ৰহ্মত গুৰু ভকতৰ এৰাৰি নাই। ব্ৰহ্মৰ পাঠ, ব্ৰহ্মৰ অনুভৱ চৰ্চা কৰি এক কৰিলে ব্ৰহ্ম অস্ত্ৰ হ'ব। কাম ৰাৱণ ৰাক্ষস দমন হ'ব। সেই গুণে ৰাৱণৰ নগৰৰ নাম লংকা হ'ল। লংকা নগৰখন সুবৰ্ণপুৰী, সাগৰৰ মাজত। এতিয়া নৰকায়া লংকা নগৰ হ'ল। ভক্তিৰত্নৰ
নগৰখন ভৱ আশা সাগৰৰ মাজত আছে। গুৰু আত্মাৰামৰে সখীত্ব কৰিলে কাম ৰাৱণ ৰাক্ষস দমন কৰিব পাৰিব। দেহ লংকাত বিভীষণৰ দৰে জীৱ ৰজা হ'ব। গুৰুকে সখীত্ব কৰা গুণভাগ বিভীষণ হ'ব। এতিয়া লংকা ম্লেচ্ছ ৰজাই দখল কৰি আছে। তেনেদৰে দম্ভে দৰ্পে কোপ কপতে ম্লেচ্ছৱে দেহ লংকা দখল কৰি আছে। নাভিৰ অগ্নিচক্ৰে জীৱ সীতাক পৰীক্ষা কৰা অগ্নি হ'ল। সুবুদ্ধিয়ে ব্ৰহ্মৰূপে আত্মাৰামক তুতি কৰিলে। দশ ইন্দ্ৰিয় একত্ৰ হৈ দশৰূপে মূৰ্তি ধৰি সীতাক নিৰ্দোষী বোলাত আত্মাৰামে সম্বৰণ কৰিলে। নিজকে নিজে অজব্ৰহ্মে মনুষ্য আকাৰে অজব্ৰহ্মক হৃদয়ত ধ্যাই ৰাজ্য পালন কৰা গুণে নগৰৰ নাম অযোধ্যা হ'ল। এতিয়াও গুৰু ভকতে অজব্ৰহ্মক হৃদয়ত ধ্যাই থাকে। এতেকে পৰমাত্মা ৰাম, জীৱ সীতা, সুহৃদ লক্ষ্মণ, গুৰু ভকতৰ প্ৰীতি কৰা গুণভাগ ভৰত, গুৰু ভকতক লালনা কৰা গুণভাগ শত্ৰুঘ্ন, বিশিষ্ট কৰ্ম কৰা গুণে বশিষ্ঠ, সুমন্ত্ৰণাই সুমন্ত মন্ত্ৰী, লাৱণ্য গুণভাগ লৱ, কুশল কৰ্মৰ কুশ, সুগ্ৰীৱে সুগ্ৰীৱ, সুবিচাৰে হনুমন্ত, সুবুদ্ধিয়ে জাম্বৱন্ত, সুস্বভাৱে সুসেন, নম্ৰভাৱে নল, নিৰ্মলভাৱে নীল, আত্মাৰ অংগে অংগত, আত্মাৰ অংগে অংগত, তেজসমূহে বানৰগণ, মাংস ভালুক হ'ল। সৎসংগত থকা সকলো ভকতৰ আত্মাৰূপে ৰাম আছে। এতেকে এক আত্মা, এক দেহ, এক মূৰ্তি, এক ৰাম বুলি ৰামে ৰামে ভজাভজি কৰিলে সবাৰো আত্মাৰাম তুষ্ট হ'ব। ৰাম সন্তোষ হ'লে ৰাম ৰাৱণ সমে সকলো ৰাক্ষস স্বভাৱ দমন হ'ব। ৰাক্ষস স্বভাৱ দমন হ'লে নিজ শৰীৰেই ৰামৰাজ্য হ'ব। ৰাম থাকে য'ত অযোধ্যাও ত'ত। হৃদয়তে ৰাম অকলে থকা নাই। সীতা গোসানী সমে লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন, হনুমন্ত, বিভীষণ, সুগ্ৰীৱ গোটেই ৰামৰ সভা হৃদয়তে আছে। আনন্দ ব্যৱস্থা পালন কৰিলে সকলো হ'ব। হৰি ৰাম, জয় গুৰু শংকৰ।